আৰু একেডাল কচু ৰাতিপুৱাতে কাটি মেলি লৈছোঁ। ব'লকচোন কি বনাওঁ দেখাম। আৰু এইফালে লৈছোঁ অকণমান ক'লা সৰিয়হ, বগা সৰিয়হ পানী দি তিয়াই থৈছোঁ। ব'লক দিনটো আৰম্ভ কৰোঁ। কিচেনলৈ 12টা বাজিব হ'ল। আজি ভতিজাজনী আহি আছে, তাইক ভাত খাব তাই। আৰু এতিয়া যা যোগাৰ কৰি লৈছোঁহে। এইফালে কেৰাহী উঠাই দিছোঁ, এইফালে কিবা কিবি কাটি কুটি লৈছোঁ। মাছ মাংস আছেই ধুবলৈ। কি কৰোঁ অকণমান দেখাই দিম বোলো। এইফালে মাছ মাংস এয়া মই ধোৱাই নাই, এয়া আৰি মাছ লৈ থৈ গৈছে। এইফালে ৰিকে চিকেন আনি থৈছে। আৰু এয়া মই কিবা কিবি কৰিম, থৈ দিছোঁ কাটি কুটি। এতিয়া কেৰাহীটো উঠাই লৈছোঁ, ভাজিখন বহাই লওঁ। এইফালে মই গুটি আলু কেইটামান লৈছোঁ, লগতে ভেন্দিও দিম, এনেকৈয়ে ভাজিম। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱাতে ঘৰতে আৰি মাছ লৈছিলে, সেইখিনি ধুই ধাই লৈছোঁ। আৰু ব'লকচোন আজি কি দেখাব পাৰোঁ নোৱাৰোঁ, অকণ বাৰু দেখাই থাকিম। এইখিনি লৈছোঁ কচুৰ লগতে অকণমান কম কাৰণে দালিও লৈছোঁ, বিলাহীও লৈছোঁ। পানী দি পেলাই নিমখ অকণমান দি পেলাই এইখিনি বোলো সিজাই লওঁ। তাৰপাছতে মাছৰ মূৰটো তাৰে বনাম কৈ দিছোঁ, কাৰণ কিয় জানেনে, মোৰ ষ্ট'ৰেজ ফুল হৈ গ'ল, মই কচুখিনি ভালকৈ দেখাব নোৱাৰিলোঁ। সেয়া কচুখিনি উঠাই লৈছোঁ, অকণ যি পাৰোঁ দেখাম বাৰু। আৰু এইখিনি মোৰ আলু ফ্ৰাই হৈয়ে গৈছে, গুটি আলু ফ্ৰাই। আৰু এয়া মাছখিনিত মই অকণ নিমখ সানি আৰু অকণমান মই নেমু চেপি থৈ দিছোঁ। এই ৰেচিপিটো কিন্তু মই কাইলৈহে আনিম। আজি দুটা ৰেচিপি আনিবলৈ মোৰ হাতত অকণমান সময় কম। এইফালে লৈছোঁ মই ব্ৰইলাৰ চিকেনখিনিত একদম উতলা পানী ঢালি আৰু অকণ নিমখ দি থৈ দিছোঁ। এইফালে চাওকচোন, সেয়া কাম কৰোঁ মানে মোৰ ভাজিখনো হৈ গ'ল। আৰু এইফালে লৈছোঁ মই এয়া কচুখিনি বহাবলৈ। কিন্তু বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ দেই, দেখাম বুলি ভাবিছিলোঁ। কিন্তু কি হ'ল, মোৰ ষ্ট'ৰেজ ফুল হৈ গ'ল। এয়া চাওকচোন কেনেকৈ বহালোঁ, কি কথা আৰু দেখাব নোৱাৰিলোঁ। মই মাছৰ মূৰফাল দিয়াৰ পাছত এয়া নমুৱাখিনিহে দেখাই থ'লোঁ। জালুক চালুক দি বনাইছোঁ, খাবলৈ পিছে ভালেই হৈছে। ব'লক এতিয়া মাংসৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এয়া মিক্সিৰ জাৰটোতে লৈছোঁ বিলাহী, পিঁয়াজ, আদা, নহৰু, সেইখিনি পেষ্ট এটা বনাই লৈছোঁ। কেৰাহীটো গৰম হোৱাত দিছোঁ মিঠাতেল, এটা শুকান জলকীয়া আৰু দিছোঁ দালচেনি। আৰু আপোনালোকে দিব পাৰে গৰম মছলা, মানে এয়া ইলাচি চিলাচি দিব পাৰে, মোৰ দিয়া নাই। এইফালে লৈছোঁ পেষ্টটো, যিটো বিলাহী, আদা, নহৰু, পিঁয়াজৰ পেষ্ট আছিল, সেইটো দি দিছোঁ। আৰু একদম ইজি, একদম মানে খাবলৈ বহুত টেষ্টি, আপোনালোকে খাই চাব পাৰে। আৰু মই যে মানে সঁচাই কৈছোঁ, মানে বিশ্বাস নকৰিব পাৰে, দেখিছে আপোনালোকে বোলে এইটোনো কি টেষ্টি হ'ব, কিন্তু সঁচাই বহুত টেষ্টি হয়। এয়া দৈ লৈছোঁ এবাটিতকৈ অকণমান কম, আৰু তাতে দি দিছোঁ হালধি, জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ নাই, থাকিলে দিব, ৰংটো ধুনীয়া হয়। আৰু ভালকৈ ঘুটি লৈ পেলাই মই এতিয়া মছলাখিনি দি দিম, মানে পিঁয়াজৰ যিটো পেষ্ট ভাজি আছোঁ তাতে এইখিনি দি দিম। এয়া চাওকচোন, এইখিনি মোৰ ঘুটা হৈ গৈছে, একদম ইজি। এনেকৈ কেতিয়াবা বনাই খাব পাৰে, খাবলৈ বহুত ভাল লাগে গ্ৰেভিখন। আৰু লাষ্টত মই আৰু ইয়াত কিবা এটা কৰিম, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। সকলোৱে জানে, তথাপিতো অকণমান দেখাইছোঁ, বনাইছোঁ যেতিয়া, আৰু খাবলৈও যিহেতু ভাল হৈছিল, সেইকাৰণে অকণমান দেখাই দিছোঁ। বোলক এতিয়া মছলাখিনি ভালদৰে ভাজি লওঁ। আৰু মই মছলাখিনি একদম ধুনীয়াকৈ ঢাকনা মাৰি ভাজিছোঁ, যাতে তাৰ পৰা তেলটো বিৰিঙি আহে, ভালকৈ ভজা যায়। আৰু মছলাখিনি ভাজি থাকোঁতে অকণমান নিমখো ব্যৱহাৰ কৰিছোঁ দেই, যাতে সহজতে ভজা যায়। এইবাৰ দি দিছোঁ অকণমান মিট মছলা, চিকেন মছলা থাকিলেও দিব পাৰে। আৰু ৰিয়াইও মাজে মাজে মোক এয়া সহায় কৰি দিছে। আৰু এইবাৰ দি দিছোঁ মছলাখিনি ভজা হোৱা চিকেনখিনি, আৰু ভালকৈ লৰাই বগৰাই দিম। আৰু এইবাৰ ইয়াতে দি দিছোঁ মই আলুখিনি, যিহেতু ব্ৰইলাৰ চিকেন সিজোতে বেছি সময় নালাগে। আৰু মই চিকেনখিনি প্ৰথম অৱস্থাত একদম হাই ফ্লেমতে ভাজিছোঁ দেই। আৰু লোকেল চিকেন আৰু ব্ৰইলাৰ চিকেন দুয়োটাই বনোৱা আচলতে মেথডটো বেলেগ বেলেগ। লোকেল চিকেনটো আকৌ একদম শ্ল' ফ্লেমত ভাজি থাকিলে বহুত ভাল লাগে। ব্ৰইলাৰ চিকেনটো অকণমান হাই ফ্লেমত ভাজিলে মই ভাল পাওঁ। আৰু এয়া ভজা হোৱা দি দিলোঁ পানী, আৰু এইফালে লৈছোঁ কয়লা এডোখৰ জ্বলাই। আৰু এয়া দেখিছে নহয়, ধুনীয়াকৈ হৈ গৈছে চিকেনখিনি। আৰু ব'লক একেবাৰে শেষৰ ষ্টেপটোলৈ যাওঁ। এই ষ্টেপটো দিলে এই মাংসখিনি খাবলৈ বহুত ভাল লাগে। মই আগতেও বনাইছোঁ, কিন্তু দেখাইছোঁনে নাই নাজানো। আজি বোলো বনাইছোঁৱেই যেতিয়া, অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বহুত ভাল পায়, ল'ৰা ছোৱালীটো বহুতেই প্ৰিয় হয়। এয়া দি দিলোঁ জ্বলা কয়লাডোখৰ ঘিউখিনিৰ ওপৰতে, আৰু ধুনীয়াকৈ ঢাকি দিম, যাতে তাৰ পৰা ওলোৱা ধোঁৱাটো তাত মানে ৰৈ যায়।
তেতিয়া খাবলৈ স্মকি ফ্লেভাৰ এটা আহে, বহুত ধুনীয়া হয়। আৰু মই এখন ডাঙৰ ঢাকনাৰে ঢাকি দিলোঁ আৰু এয়া নমাবৰ সময়ত চাওকচোন ধোঁৱাটো যেতিয়া বহুত দেৰি তাত লাগি থাকিল, মানে লৈ ল'লে, এবজৰ্ব কৰি ল'লে মাংসখিনিয়ে, তাৰপাছতে মই কয়লাডোখৰ আঁতৰাই দিলোঁ। আৰু এয়া এতিয়া মই এটা কাৰি পটলি কাঢ়ি লৈছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এনেকৈ যদি খোৱা নাই এবাৰ খাই চাব, ল'ৰা ছোৱালীয়েও ভাল পাব, ঘৰৰ সকলোৱে ভাল পাব। অকণমান ৰেষ্টুৰেণ্ট ষ্টাইল হয় আৰু খাবলৈ ভাল লাগে। আৰু ইয়াত চিকেন মোৰ ৰেডি। আৰু ইয়াৰ ৰিয়াক কৈছোঁ কিবা আহি গ'ল, মানে ভতিজাজনী আহি গ'ল, ব'লকচোন চাওঁগৈ হয়নে নহয়। আৰু সেয়া তাই আহি গ'ল, কিন্তু পিছত আৰু তাই অহাৰ পাছত ভিডিঅ' কৰা ভালকৈ নহ'লে। চিকেন বহুত টেষ্টি হৈছে, মানে ইমান ধুনীয়া স্মোক ফিলটো আহিছে নহয়, সঁচাকৈ একদম হোটেলত খোৱা নিচিনা লাগিছে। থেংক ইউ। আৰু অইন দিনাৰ দৰে আজিও ঠিক খোৱা বোৱাবিলাকৰ ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। আৰু তেন্তে আজিলৈ